নমস্কাৰ পোহৰীয়া ভিতৰ সমূহ দৰ্শকক মই পৰিস্মৃতি স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে যোৰহাট জিলা আঁচনি বিষয়া সমগ্ৰ শিক্ষা অভিযান অসম আমাৰ সকলোৱে পৰিচিত জবাৰাণী বৰা বাইদেউ। বাইদেউ আপোনাক পোনপ্ৰথমে পোহৰীয়া ভিতৰলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু বৰ্তমান কৰোণা ভাইৰাছে গোটেই সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে, চাৰিওফালে গোটেই চব পৰিস্থিতি স্থগিত ৰখা হৈছে। যিহেতু আপুনি এগৰাকী শিক্ষা বিভাগৰ লগত জড়িত বিষয়া, বিদ্যালয়সমূহ পাঠদানসমূহ স্থগিত ৰখা হৈছে, কিন্তু তাৰ সমসাময়িকভাৱে আমাৰ চৰকাৰে আজি অনলাইন পাঠদান ব্যৱস্থাৰ পদক্ষেপ লৈছিল। আমাৰ যোৰহাট জিলাত সেই ব্যৱস্থা কিদৰে আগবাঢ়িছে? আমাৰ যেতিয়া সকলোৱে গম পাওঁ যে এতিয়া আমি এটা মহামাৰীৰ পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ মাজেদি গৈ আছোঁ। হয়, যেতিয়া সৰ্বপ্ৰথমে লকডাউনৰ ছিটুৱেশ্যনটো আহিছিলে, যেতিয়া লকডাউন দিছিলে, আমাৰ বিদ্যালয়সমূহ আমি বন্ধ দিব লগা এটা অৱস্থা আহি পৰিছিলে। আমি কোনোৱে আচলতে এই বিষয়টোৰ প্ৰতি বা এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ প্ৰতি আমি কেতিয়াও প্ৰস্তুত নাছিলোঁ। আমি কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। তেনে এটা সময়তে আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ফালৰ পৰা আমি এটা নিৰ্দেশনা পালোঁ যে আমি যিসমূহ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়সমূহত পঢ়ি আছে, সেই ছাত্ৰ ছাত্ৰীসমূহৰ ঘৰৰ ফোন নাম্বাৰসমূহ আমি কালেক্ট কৰিবলৈ এটা নিৰ্দেশনা পালোঁ। আৰু সেই কামটো আচলতে সেই লকডাউনৰ এনেকুৱা এটা পৰ্যায়ত আমাৰ যোৰহাট জিলাত 5টা শিক্ষাখণ্ড আছে। সেই 5টা শিক্ষাখণ্ডৰ অধীনত আমাৰ কিছুমান মণ্ডল আছে। সেই মণ্ডলসমূহৰ আমাৰ একোজন মণ্ডল কেন্দ্ৰৰ সমন্বয়ক থাকে। আমি তেওঁলোকৰ সহায়ত তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলক যোগাযোগ কৰিলে আৰু সেই ধৰণে আমি ছাত্ৰ ছাত্ৰীসমূহৰ পিতৃ মাতৃৰ ফোন নাম্বাৰসমূহ প্ৰথমতে আমি তেওঁলোকৰ পৰা আমি কালেক্ট কৰিলোঁ, তেওঁলোকৰ পৰা আমি সেইখিনি ল'লোঁ। সেইখিনি যেতিয়া আমাৰ হাতত আহি যোৱাৰ লগে লগে প্ৰথমতে আচলতে আমি কি কৰিছিলোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত সেই ছাত্ৰ ছাত্ৰীসকলক ফোন কৰি তেওঁলোকৰ খবৰ খাতি লোৱা, তেওঁলোকে কি কৰিছে এইটো সময়ত, ঘৰত কেনেকৈ আছে, আৰু এই ক'ভিড-19ৰ এইটো এটা মহামাৰীৰ এই সময়ত তেওঁলোকে কোনখিনি সাৱধানতা ল'ব লাগে, কেনেকৈ থাকিব লাগে, কেনেকৈ হাত ধুব লাগে, কেনেকৈ সামাজিক দূৰত্ব মানি তেওঁলোকে চলিব লাগে, সেই বিষয়সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলে আচলতে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পিতৃ মাতৃৰ যোগেদি বা তেওঁলোকৰ ডাইৰেক্টলি তেওঁলোকৰ লগত কথা পাতি সেইখিনি আমি আচলতে তেওঁলোকক সেই বাৰ্তাখিনি দিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছতে আমি যেতিয়া এটা কথা গম পালোঁ বা আমি এইটো কথা আমাৰ হাতলৈ আহিলে, আমি এই তথ্যখিনি পালোঁ যে আমি এই ছাত্ৰ ছাত্ৰীসকলক অন্য ধৰণেও যোগাযোগ কৰিব পাৰোঁ নেকি, সেই বিষয়ৰ ওপৰত আমি অলপমান ভাবিলোঁ। আৰু ভবাৰ পিছতে হোৱাটছআপতো জৰিয়তেও যিসকলক পৰা যায়, সকলো ক্ষেত্ৰতো সম্ভৱ নহয়, শিক্ষক শিক্ষয়িত্ৰীসকলে হোৱাটছআপত কিছু মেছেজ বা তেওঁলোকক পাঠ সম্বন্ধীয় কিছু তথ্য ছাত্ৰ ছাত্ৰীসকলে প্ৰেৰণ কৰিলে, কি কৰিবা, কেনেকৈ কৰিবা, সেইসমূহ তেওঁলোকলৈ পঠালে। আৰু এই সমূহ চলি থকাৰ সময়তে আমি এটা কথা ভাবিলোঁ, আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ফালৰ পৰা ভবা হ'ল, সেইটো হৈছে যে ৰেডিঅ'টো আমাৰ বহুত ঠাইতে পোৱা যায় আৰু যোৰহাটতো এটা ৰেডিঅ' চেণ্টাৰ আছে। গতিকে আমি বহুতে ঘৰত ৰেডিঅ' শুনো, ময়ো শুনো। গতিকে ৰেডিঅ'ৰ যোগেদি ছাত্ৰ ছাত্ৰীক আমি পাবগৈ পাৰোঁ নেকি বা আমি তেওঁলোকক কণ্টেক্ট কৰিব পাৰোঁ নেকি, সেইটো চোৱা গ'ল। তাৰপিছতে আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ ফালৰ পৰা কিছু ৰেডিঅ'ৰ যোগেদি পাঠদানৰ ব্যৱস্থা কৰা হ'ল। তাৰপিছতে দ্বিতীয়তে এটা ভবা হ'ল, সেইটো হৈছে টিভিৰ মাধ্যমটো আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু টিভিৰ মাধ্যমটোৰ কথাও ভবা হ'ল। আৰু সেইধৰণে আমাৰ এটা টিভি চেনেলো খোলা হ'ল। সেই চেনেলটোৰ যোগেদি স্বয়ংপ্ৰভাৰ সহায় লৈ আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত পাঠ যুগুত কৰিলে। তেওঁলোকে সেই পাঠসমূহ ৰেকৰ্ডিং কৰি সেই পাঠসমূহো টিভিত সম্প্ৰচাৰ কৰা হ'ল বিভিন্ন সময়ত, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ সেইখিনি পাঠ এৰি দিয়া হ'ল। গতিকে আমি ফোনত ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ ৰাখিছোঁ, হোৱাটছআপত ৰাখিছোঁ, ৰেডিঅ'ৰ থ্ৰুৱেদিও তেওঁলোকলৈ আমি পাঠ যাতে তেওঁলোকৰ ওচৰলৈ পাঠদান যায় সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ, টিভিৰো সহায় লৈছোঁ। গতিকে বিভিন্ন ধৰণৰ মাধ্যম লৈ আমি আগবাঢ়িছোঁ। তাৰপিছত লাহে লাহে কি হ'ল, ইউটিউবৰো সহায় লোৱা হ'ল। কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজাভাৱে ইউটিউবত কিছুমান পাঠ আগবঢ়ালে, ইউটিউবৰ যোগেদি তেওঁলোকলৈ পঠিওৱা হ'ল। আৰু এই সকলো কৰি থকাৰ মাজতে আমি কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহায় লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত
ফোন কৰি খা খবৰ লৈ থকাবলৈ চেষ্টা কৰা হয়, যাতে আমি যিসমূহ কৰি আছোঁ তেওঁলোকে সেইখিনি কিমান ল'ব পাৰিছে, কি হৈছে। এটা কথা হয়, শ্ৰেণীত যেতিয়া পাঠদান চলি থাকে, শ্ৰেণীত পাঠদান চলি থকাৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক মুখামুখিকৈ লগ পাওঁতে যি ধৰণে পাঠদান কৰিব পাৰিছে সেইটো সম্ভৱ হোৱা নাই। কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীসকলক ঘৰত কৰিবলৈ যিখিনি কাম দিয়া হৈছে বিভিন্ন মাধ্যমৰ সহায় লৈ, যেতিয়া তেওঁলোকে গম পাইছে আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক সেইখিনি কৰিবলৈ দিছে, আৰু নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি সকলোৰে এটা সন্মান থাকে, সকলোৱে বহুত তেওঁলোকৰ কথা শুনে, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক মানি চলে। গতিকে আমি ভাবোঁ সেই কথাটোৱে আচলতে বহুত সহায় কৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে খবৰ লৈ আছে। আমি মতে এটা কথাই চেষ্টা কৰিছোঁ যে ঘৰত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পৰা যিহেতু তেওঁলোক আঁতৰত আছে, বিদ্যালয়লৈ আহিব পৰা নাই, কোনো কাৰণতে বিদ্যালয়ত পৰিৱেশটো বা বিদ্যালয়ত আমি যিখিনি কাম তেওঁলোকৰ লগত কৰোঁ, পাঠদানেই হওক, বিভিন্ন ধৰণৰ অন্য এক্টিভিটিয়ে হওক, সেইখিনিৰ পৰা যাতে সম্পূৰ্ণৰূপে আঁতৰি নাযায় আৰু তেওঁলোকে যাতে বিদ্যালয়খনৰ কথাখিনি পাহৰি নাযায়, তেওঁলোকলৈ যাতে বিদ্যালয়খনৰ কথা সকলো সদায় মনত থাকে, সেই কথাটো বিশেষভাৱে চোৱা হৈছে। আপোনাৰ যিকোনো প্ৰকাৰে সংযোগ ৰাখিবলৈ চেষ্টা কৰিছে, যিকোনো প্ৰকাৰে তেওঁলোকৰ লগত হয় সেইটোৱে কথা। বাইদেউ আপোনাৰ পৰা আন এটা প্ৰশ্ন জানিব বিচাৰিছোঁ, অনলাইন পাঠদান প্ৰক্ৰিয়াত বিভাগে লোৱা পদক্ষেপৰ বিষয়ে আপোনাৰ মতামত কি? আচলতে অনলাইন পাঠদান এই বিষয়টো আমাৰ অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ কাৰণে এটা নতুন বিষয়। আগতে কেতিয়াও আমি কেতিয়াও বুলি নহয়, কৰা হৈছে। আমাৰ দীক্ষা নামৰ এটা পৰ্টেল আছে, যিটোত আমি পাঠভিত্তিক কিছুমান তথ্য আমি ছাত্ৰ ছাত্ৰীলৈ যোগান ধৰোঁ, ছাত্ৰ ছাত্ৰীক দিয়া হয়। কিন্তু প্ৰাথমিক বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীক আচলতে কভাৰ কৰাকৈ এনেকুৱা এটা ব্যৱস্থা প্ৰথমবাৰ কৰা হৈছে। ভাল লাগিছে, ছাত্ৰ ছাত্ৰীসকলেও ভাল পাইছে, শিক্ষক শিক্ষয়িত্ৰীসকলেও আদৰি লৈছে, কাৰণ নতুন বস্তু আদৰি ল'ব পৰা, নতুন এটা বিষয় আদৰি ল'ব পৰাটো আচলতে এটা ভাল লক্ষণ। আৰু এইটোৱে ভাল লাগিছে, সকলোৱে আদৰি লৈছে। আমি যিসমূহ ছাত্ৰ ছাত্ৰীক আমিও ফোন কৰোঁ, আমিও কিছুমান ছাত্ৰ ছাত্ৰীক ফোন কৰোঁ, আমিও বহু শিক্ষক শিক্ষয়িত্ৰীক ফোনত কথা পাতোঁ, সোধোঁ তেওঁলোকক। আমি কিন্তু এটা কথা দেখিছোঁ যে সকলোৱে আদৰি লৈছে, সকলোৱে শিকিবলৈ চেষ্টা কৰিছে। আৰু জাতি এটা আচলতে আগবাঢ়ি যাবলৈ হ'লে নতুনত্ব লাগিবই, আৰু সেই নতুনত্ব যদি ধনাত্মক দিশত আহে, ধনাত্মকভাৱে আমি যদি লওঁ, তেতিয়াহ'লে আমাৰ আচলতে জাতিৰ প্ৰগতিৰ কাৰণে খুব ভাল কথা বুলি আমি ক'ব লাগিব। গতিকে সেইটো হৈছে, আৰু খুব কম সময়ৰ ভিতৰত, কাৰণ কেতিয়াও ভবা হোৱা নাছিল যে এনেকৈ আমি ছাত্ৰ ছাত্ৰীক ইমান এটা দিনৰ কাৰণে পাঠদান কৰিব লাগিব, তেনে কথা এটা নভবাকৈ হঠাতে কৰিব লগা হ'ল। কিন্তু ইমান কম সময়ৰ ভিতৰত পৰিকল্পনা কৰাৰ পিছত আমি যিখিনি আগবাঢ়িছোঁ, যিখিনি কৰিব পাৰিছোঁ, তাৰ কিন্তু ফল আমি ভাল পাইছোঁ। আমি আশাবাদী, কাৰণ ছাত্ৰ ছাত্ৰীসকলে একো নোপোৱাকৈও কিবা এটা পাইছে। আৰু আমি এনে শিক্ষক শিক্ষয়িত্ৰীও পাইছোঁ যি নিজৰ ছাত্ৰ ছাত্ৰীক নেদেখি বা নিজৰ ছাত্ৰ ছাত্ৰীক নোপোৱাকৈ বেছিদিন থাকিব নোৱাৰে, মন বেয়া লাগে। গতিকে তেওঁলোকে বহুখিনি কষ্ট কৰি বুলিয়ে ক'ব লাগিব, সকলো সাৱধানতা অৱলম্বন কৰি ছাত্ৰ ছাত্ৰীৰ ঘৰলৈও গৈছে, ঘৰত গৈও পাঠদান কৰিছে। কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে মাস্ক এটাও লৈ গৈছে, লৈ গৈ পেলাই ছাত্ৰ ছাত্ৰীক ঘৰত দিছে, দি পিন্ধাই লৈ প্ৰথমতে শিকাইছে কেনেকৈ থাকিব লাগে, কেনেকৈ কৰোণা ভাইৰাছৰ এইটো ছিটুৱেশ্যনত কি সাৱধানতা ল'ব লাগে, সেইখিনি শিকাই লৈ ঘৰতে পাঠদান কৰি থৈ আহিছে। যদি ওচৰৰ দুটামান ল'ৰা ছোৱালী গোট খাইছে, তেওঁলোকক গোট খাই পাঠদান কৰিছে। আমি বিভিন্ন সময়ত তেনেকুৱা ফটোবোৰ পাইছোঁ, দেখিছে, তাত তেওঁলোকে ধুনীয়াকৈ এটা ব্যৱধান ৰাখি সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে ঘৰত গৈও পাঠদান কৰিছে। আমিও কেতিয়াও কোৱা নাই যে আপোনালোকে তেনেকুৱা কৰক, কিন্তু তেতিয়া আমি সুধিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলক, আপোনালোকে কিয় কৰিছে এনেকুৱা, ৰিস্ক এটা লৈছে ন আপোনালোকে? তেওঁলোকে কৈছে নাই, আমাৰ মন গৈছে, আমি নোৱাৰোঁ ইমান দিন ছাত্ৰ ছাত্ৰীসকলক নেদেখাকৈ, তেওঁলোকৰ খবৰ নোলোৱাকৈ। মুখকেইখনটো দেখি আহিলোঁ, তেওঁলোকক ঘৰত কি কৰিছে দেখা পালোঁ, আৰু আমি যোৱাৰ লগে লগে তেওঁলোকেও ইমান ভাল পাইছে, আগবঢ়াই নিছে, গাঁৱত সোমাওঁতেই গম পাইছে। গতিকে সেইটো আমাৰো ভাল লাগিছে। তেনেকৈ আমাক শিক্ষক শিক্ষয়িত্ৰীসকলে কৈছে, আৰু ছাত্ৰ ছাত্ৰীৰ সকলোকো উৎসাহিত কৰিছে। গতিকে হয়তো এনেই এজন শিক্ষক শিক্ষয়িত্ৰীয়ে নেভাবিলেহেঁতেন যে মই মোৰ আমুকজন ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যাওঁ, কিন্তু এইটো কথাৰ কাৰণে তেওঁলোকে গৈ ঘৰৰ পৰিস্থিতিটোও দেখি আহিছে, যিটো ভৱিষ্যতে হয়তো বহু ক্ষেত্ৰত আমাক সহায়ক হ'ব। বাইদেউ, এই সাম্প্ৰতিক সময়ত অনলাইন পাঠদান ব্যৱস্থাটো কিমান দূৰ ফলপ্ৰসূ হৈছে বুলি আপুনি ভাবে?
আচলতে সকলো কথাৰে ধনাত্মক আৰু ঋণাত্মক এটা দিশ থাকে। আছে, হয়। মানুহৰ নিজৰ চৰিত্ৰৰো ধনাত্মক আৰু হয়। ঋণাত্মক দিশ থাকে, গতিকে ইয়াৰো আছে। হয়। ধৰক এতিয়া কি হয়, আমি ছাত্ৰ ছাত্ৰীসকলে কিমান বুজিলে কি কৰিলে ডাইৰেক্টলি যিটো ফিডবেক বুলি কয় ইংৰাজীত, হয়। সেইটো আমি সতককৈ গম পাই নাযাওঁ। এনেই শিক্ষকে কি হয়, যেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়াই থাকে তেওঁলোকে মুখখন দেখিয়ে গম পায় কোনে বুজিছে কোনে নাই বুজা। হয়। কিন্তু ইয়াত এইটো সম্ভৱ হোৱা নাই, সেইটো কাৰণে অকণমান সময় লৈছে ছাত্ৰ ছাত্ৰীসকলক। পিছত শিক্ষক শিক্ষয়িত্ৰীয়ে আকৌ কথা পাতিছে বা আকৌ তেওঁলোকক লগ পাইছে, যিটো ধৰণে সম্ভৱ হৈছে তাত তেওঁলোকে গম পাই গৈছে যে কোনে বুজিছে বা নাই বুজা। সেইকাৰণে কোনোবা এটা পাঠ বুজাই নিওঁতে এনেই যিমান সময় লয় ইয়াত হয়তো অকণমান সময় বেছি লাগিব পাৰে। কিন্তু কথা হ'ল ছাত্ৰ ছাত্ৰীসকলক আমি কিবা এটা দিব পাৰিছোঁ, তেওঁলোকে ঘৰতে কিবা এটা কৰিব পাৰিছে, সেইটো কাৰণে আমি ভাবিছোঁ এটা বৰ ধনাত্মক দিশ। আৰু দ্বিতীয় কথা, কিছু সাৱধানতাও অৱলম্বন কৰিব লাগে, যিটো সাৱধানতা আচলতে পিতৃ মাতৃৰ ক্ষেত্ৰত বা ঘৰত যিয়ে থাকে তেওঁলোকেও অকণমান চাব লগা এটা হয়। ধৰক মোবাইলটো দি দিয়া হ'ল হাতত লৈ, ছাত্ৰজনে কিবা এটা তাত পঢ়াৰ হেৰি চাই আছে, কিন্তু হয়তো অন্য কিবা এটাও চাব পাৰে, থাকেই। যিহেতু আজিকালি মোবাইলত হাততে পোৱা মোবাইলটোত আমি সকলো বস্তুৱে উপলব্ধ থাকে, গতিকে সেই দিশটো আমি চাব লাগিব। এনেকৈ টিভিত ধৰক পাঠদান এটা চলি আছে, তেওঁ পাঠটো চাই আছে, সেইটো পাঠ শেষ হ'ল, শেষ হোৱাৰ পিছত তেওঁ অন্য কিবা চেনেল এটাও চাই থাকিব পাৰে। সেইটোও আচলতে চাব লাগে নে নালাগে, সেই দিশটো আমি অকণমান চকু ৰাখিবলগীয়া হয়। সেইখিনি কথাও আমি পিতৃ মাতৃক কৈছোঁ। থাকে কিছুমান কথা থাকে, কিন্তু এটা কথা দেখিছোঁ যে সকলোৱে আদৰি লৈছে, সকলোৱে কিবা এটা কৰিব বিচাৰিছে। আৰু এই কামবোৰ আচলতে কি হয়, হাতে কামে কৰি মানুহে শিকা যায় না। গতিকে এতিয়া আমিবোৰেও ইভেন শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলে সকলোৱে আচলতে এই কামটো কৰি শিকিছে। আচলতে কি শিকিছে বুলি ক'লে কিন্তু সেইটো এটা শিকিছে দেই, কেনেকৈ অনলাইন ছিষ্টেমটো ব্যৱহাৰ কৰিব পাৰি, অনলাইন ছিষ্টেমটোত আমি কি কি বস্তু পাব পাৰোঁ আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, যিটো আচলতে হয়তো আগতে আমি ইমান ভবা নাছিলোঁ, আমি আগতে ইমান এক্সপ্ল'ৰ কৰা নাছিলোঁ, যিটো ইংৰাজীত এক্সপ্ল'ৰ কৰা বুলি কয়। মই ভবা নাছিলোঁ বহুত কথা। গতিকে এতিয়া যিহেতু চাবলৈ লওঁতে দেখিছোঁ বহুত কথা, বহুত ভাল বস্তু উপলব্ধ আছে, যিখিনি আমি যদি ধনাত্মকভাৱে লৈ যাব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হ'ব। এটা কথা হয়, সকলোৱে পাবগৈ নোৱাৰিব পাৰে, কিন্তু আমি এনেকুৱাও পাইছোঁ যে তেওঁলোকৰ সেই অঞ্চলটোত কোনোবা এঘৰতহে স্মাৰ্টফোন এটা আছে, বাকী কেইজন ছাত্ৰ ছাত্ৰীৰ ঘৰত নাই। যিহেতু তেওঁলোকে একেলগে আছে, ওচৰা ওচৰিকৈ আছে, কোনোবা এঘৰত বা কাৰোবাৰ এটা ফোনৰ সহায় লৈয়ে বাকী কেইবাজনেও সেই মানে পঢ়াৰ বিভিন্ন কামখিনি আগবঢ়াই লৈ গৈছে, তেনেকৈও কৰিছে। কিন্তু আমি সেই এনেকুৱা ধৰণৰ যি কথাই আমি গম পাওঁ, আমি সদায় এটা কথাই কওঁ যে আপোনালোকে যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি কিন্তু ল'ব। আমি তেনেকৈ কৰক বুলি আমি কাকো জোৰ কৰা নাই, কৰিবলৈ কোৱাও নাই, কিন্তু তেওঁলোকে নিজে আগবাঢ়ি কিছুমান কৰিব পাৰে, কৰিছে। বাইদেউ, প্ৰশ্নটো পুৰণি হ'লেও আপোনাৰ পৰা জানিব বিচাৰিছোঁ, গুণোৎসৱৰ আগৰ যোৰহাটৰ যিখিনি বিদ্যালয় আৰু গুণোৎসৱৰ পিছৰ বিদ্যালয়খিনিৰ মাজত কিবা গুণগত মানদণ্ডৰ কিবা পাৰ্থক্য আছে নেকি? গুণোৎসৱ আমি এতিয়ালৈকে দুবাৰ আমাৰ বিদ্যালয়সমূহত হৈ গ'ল। এটা কথা আমি দেখিছোঁ যে যেতিয়া প্ৰথমবাৰ গুণোৎসৱ হৈছিলে তেতিয়া আমাৰ বিদ্যালয়সমূহৰ যিটো পাৰফৰ্মেঞ্চ আছিলে পিছৰবাৰ গুণোৎসৱত বহুতখিনি উন্নত হ'ল। A গ্ৰেড বিদ্যালয়ৰ সংখ্যা আগতকৈ বাঢ়িলে, তাৰপিছত A+ বাঢ়িলে, তাৰপিছতে কি হ'ল C গ্ৰেড আৰু D গ্ৰেড বিদ্যালয়ৰ সংখ্যা কমি আহিলে। আৰু এটা গুণোৎসৱৰ ফলত দেখা গ'ল যে বিদ্যালয়সমূহৰ প্ৰতি আচলতে যে সমাজৰো দায়িত্ব আছে, অন্যসমূহ বিভাগৰো যে দায়িত্ব আছে, তেওঁলোকেও যে বিদ্যালয়খনলৈ যাব পাৰে, সেই ভাৱটো আচলতে সকলোৰে মাজত আহিলে। আমি এতিয়া এনেকুৱাও কেতিয়াবা কোনো ছেকেণ্ডবাৰ যেতিয়া আমি দ্বিতীয়বাৰ যেতিয়া গুণোৎসৱৰ কাৰণে তৈয়াৰী কৰিছিলোঁ, বিভিন্ন ধৰণৰ প্ৰশিক্ষণসমূহ পাতিছিলোঁ, তেতিয়া বহিমূল্যায়কৰ দায়িত্বত আগৰবাৰ যোৱা কোনোৱে আমাক কৈছিলে যে আগতে আমি যেতিয়া মই মোৰ নিজৰ কাৰ্যালয়ৰ কামত বিদ্যালয়খনৰ মুখেদি যাওঁ, তেতিয়া মই বিদ্যালয়খনৰ ফালে নাচাওঁ। এতিয়া মই এনেকুৱা হ'লোঁ, যেতিয়া মই পাৰ হৈ যাওঁ মই বিদ্যালয়খনত কি হৈছে চাওঁ, মই ৰওঁ, সোমাই গৈ বিদ্যালয়খনৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে চাওঁ, কাৰণ মই এতিয়া গম পোৱা হ'লোঁ বিদ্যালয়ৰ পাঠদান কেনেকৈ হয়, বৰ্তমান কি চলি আছে। যিহেতু প্ৰশিক্ষণটো হ'ল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মাজত মই থাকিলোঁ, মই গম পালোঁ। গতিকে এতিয়া মোৰ এনেকুৱাও হৈছে, মোক তেনেকৈও দুজনমানে কৈছে যে আমি কেতিয়াবা সোমাই কোনোবা এটা দুটা শ্ৰেণীত সোমাই অকণমান ছাত্ৰ ছাত্ৰীক কিবা এটা শিকাই যাবলৈও চেষ্টা কৰোঁ। সেইটো বৰ ডাঙৰ কথা যে অন্য বিভাগৰ কোনো বিষয়া কৰ্মচাৰী এতিয়া আমাৰ বিদ্যালয়সমূহলৈ যায়। আৰু এতিয়া এনেকুৱা হয় ধৰক
আমি কেতিয়াবা অন্য বিভাগৰ কোনোবা বিষয়ববীয়াক অন্য কিবা বিভাগীয় কামত লগ পালেও তেওঁলোকে কিন্তু বিদ্যালয়সমূহৰ লগত জড়িত বিভিন্ন বিষয়ে আমি ক'ব লগা নহয়, তেওঁলোকে জানে। হয়। ইভেন আমাৰ কিটো ছিষ্টেমত চলে সেইবিলাক জানে, সেইটো এটা বৰ ডাঙৰ কথা, যিটো আচলতে আগতে নাছিলে। হয়। আৰু গুণগত দিশৰ কথা ক'বলৈ গ'লে উন্নত অলপমান হৈছে বিদ্যালয়সমূহ। আৰু গুণোৎসৱৰ পিছত যিখিনি আমি তথ্য পালোঁ, সেই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি পাঠ্যপুথিৰো কিছু সলনি হৈছে। গতিকে যিসমূহ তাৰ পৰা গুণোৎসৱৰ বিভিন্ন মূল্যায়নৰ পৰা ওলাই পৰিছিলে সেইখিনিও হৈছে, সেইটো এটা ভাল দিশ। এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ। আমি সকলো ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ কৰিব বিচৰাৰ পাছতো আমি কোনো ক্ষেত্ৰত হয়তো কোনো ছাত্ৰ ছাত্ৰী থাকি গৈছিলে, যিটো শিক্ষক শিক্ষয়িত্ৰীসকলে অনুভৱ কৰিছিলে, কাৰণ তেওঁলোকে জানে তেওঁলোকৰ কোনখিনি ছাত্ৰ ছাত্ৰীক তেওঁলোকে লগ পালে বা মানে তেওঁলোকৰ বিষয়ে গম পালে। লগ পোৱা মানে অভাৰ ফোন বা অন্য তেনেকুৱা ধৰণে, ডাইৰেক্টলিটো লগ কাৰো পোৱা হোৱা নাই। আমাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ আঁচনিৰ অধীনত যিসমূহ চাউল আহে, সেইখিনি আচলতে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিলে অভিভাৱক অভিভাৱিকাসকলৰ মাজত, যিটো আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আমি নিৰ্দেশনা পাইছিলোঁ। সেই নিৰ্দেশনা মতে কৰা হৈছিলে। তেতিয়া পিতৃ মাতৃসকল অভিভাৱকসকল বিদ্যালয়সমূহলৈ আহিছিলে। আহোঁতে তেতিয়াও কিন্তু বহুত শিক্ষক শিক্ষয়িত্ৰীয়ে কিছু এছাইনমেণ্ট, কিছু প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক যোগাৰ ধৰিছিলে, ছাত্ৰ ছাত্ৰীসকললৈ দি পঠিয়াইছিলে, যিসমূহৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলে কৰি পিছত পিতৃ মাতৃৰ হাতত শিক্ষক শিক্ষয়িত্ৰীসকলে দি পঠিয়াইছিলে। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণেৰে বিদ্যালয়তে হওক বা যেনেকৈ হওক তেওঁলোকৰ সুবিধা অনুযায়ী সেইসমূহ ছাত্ৰ ছাত্ৰীৰ পৰা লৈও আছে, তেনেকৈও কিছুমান কাম কৰি থকা হৈছে। ধন্যবাদ বাইদেউ, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিলে। আপোনালোকলৈও অশেষ ধন্যবাদ। আপোনালোকেও আমি কৰি থকা বিভিন্ন কামসমূহৰ বিষয়ে ৰাইজক জনাবৰ কাৰণে এই পদক্ষেপ ল'লে। ধন্যবাদ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত। ধন্যবাদ।